মাৰুৱাৰী সন্মিলন শিৱসাগৰ শাখাৰ উদ্যোগত আৰু কেডি ডায়েগনষ্টিকৰ সহযোগত শিৱসাগৰত বিনামূলীয়া টেষ্ট পৰীক্ষা শিবিৰ। মাৰুৱাৰী সন্মিলন শিৱসাগৰ শাখাৰ উদ্যোগত আৰু কেডি ডায়েগনষ্টিকৰ চেণ্টাৰৰ সহযোগত প্ৰয়াত সমাজকৰ্মী সুফকৰণ শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি শিৱসাগৰত বিনামূলীয়া টেষ্ট পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। নগৰ দলমুখ চাৰিআলিৰ খেমকা সদনত আয়োজন কৰা এই শিবিৰত শিৱসাগৰ নগৰ তথা দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক লোকৰ বিনামূলীয়া টেষ্ট পৰীক্ষা কৰা হয়। শিবিৰত ছুগাৰ ৰেণ্ডম, ছুগাৰ ফাষ্টিং, হিমগ্লবিন, ইউৰিক এচিড আদি পৰীক্ষা বিনামূলীয়া কৰা হয়। এই বিশেষ শিবিৰটো আয়োজন কৰা হয় প্ৰয়াত সুফকৰণ শৰ্মাৰ স্মৃতিত। ৭৩ বছৰ বয়সত ৮ নৱেম্বৰ ২০২৪ চনত পৰলোকপ্ৰাপ্তি ঘটা এই বিশিষ্ট সমাজকৰ্মীয়ে গৌৰখপুৰ স্থিত গীতা প্ৰেছৰ প্ৰায় ২৮খন ধৰ্মীয় গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। লগতে তেওঁ ৰামায়ণ, মানৱ মাত্ৰ কল্যাণৰ বাবে সাধক সঞ্জীৱনী, গীতা তত্ত্ব বিবেচনী, গীতা প্ৰবোধনী আদি বহু ধৰ্মীয় গ্ৰন্থও অনুবাদ কৰিছিল। প্ৰয়াত শৰ্মা শিৱসাগৰ মাৰুৱাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতি, সুন্দৰমল মডাৰ্ণ স্কুল পৰিচালনা সমিতি, শিৱসাগৰ কেন্দ্ৰীয় ৰঙালী বিহু আৰু চেম্বাৰ্ছ অৱ কমাৰ্চ আদিৰ সৈতে জড়িত আছিল। তেওঁ আছিল শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক সঞ্জয় পাৰিকৰ পিতৃ। এই শিবিৰটোৱে সমাজ সেৱা আৰু স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে স্থানীয় ৰাইজে বিশেষভাৱে প্ৰশংসা জনাইছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। প্ৰথমে আমাৰ সকলো শিৱসাগৰ ৰাইজক সুপ্ৰভাত আৰু শুভেচ্ছা জনাইছোঁ। আমাৰ মাজত শিৱসাগৰ এজন বিশিষ্ট সমাজকৰ্মী, অনুবাদক প্ৰয়াত সুফকৰণ শৰ্মাদেৱৰ আজি আমাৰ মাজৰ পৰা হেৰাই যোৱা ১ বছৰ হ'ল আৰু আজি তেওঁ পৰিয়ালৰ লগতে আমাৰ লাল টেব লগতে আমি ইয়াত টেষ্ট প্ৰশিক্ষণ শিবিৰ এটা তেওঁক মানে মনত ৰাখি তেওঁ যিখিনি সমাজত কাম কৰি থৈ গ'ল, যিখিনি নিষ্কাম সেৱা কৰি থৈ গ'ল, সেইখিনিয়ে মনত ৰাখি আমি আজি এটা টেষ্ট প্ৰশিক্ষণ ফ্ৰী ছাৰ্ভিচ তেওঁক যোগমীয়া কৰিবলৈ, তেওঁক সদায় আমাৰ মনত থাকিবলৈ আমি ইয়াত আৰম্ভ কৰিছোঁ। এতিয়ালৈকে প্ৰায় আমাৰ ৪০জন টেষ্ট পৰীক্ষা কৰা হ'ল আৰু আমি ভাবিছোঁ যে প্ৰায় এই ১০০মান পাৰ হ'ব বুলি আমি সম্পূৰ্ণভাৱে আশা ৰাখিছোঁ। এজন ব্যক্তি যিজন সদায় নিজৰ জীৱনত ৰাইজৰ কাৰণে জীয়ালে, ৰাইজৰ নিষ্কাম সেৱাৰ কাৰণে আগবাঢ়ি গ'ল, তেওঁলোকক জীয়াই ৰাখিবলৈ, তেওঁৰ আদৰ্শক আমি জীয়াই ৰাখিবলৈ হ'লে আমি তেওঁক সদায় মনত ৰাখিব লাগিব আৰু সেইখিনিয়ে কথা আমি আমাৰ মনত ৰাখি পৰিয়ালেও আমাক সম্পূৰ্ণভাৱে সহযোগ কৰাৰ কাৰণে আজি শিৱসাগৰ মাৰুৱাৰী সন্মিলনৰ সহযোগত আমি সেইখিনি টেষ্ট পৰীক্ষণ শিবিৰ আয়োজন কৰিছোঁ। আশা কৰিছোঁ আমাৰ এই শিবিৰ 12:30লৈকে চলিব। ৰাইজ আহক, সুবিধা লওক আৰু ইয়াকে কৈ মোৰ বক্তব্যটো সামৰি লৈছোঁ। ধন্যবাদ।